তোমালোক আছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছিলে কি যোনবোৰ এইচ এছ ষ্টুডেণ্ট 75 যদি পাৰ্চেণ্টেজ মানে এতিয়াতো 80% হ'ল মই যোৱা বছৰলৈকে 2024লৈকে 75 মানে থাকিলে বহুত বেনিফিটছ দিয়ে এইচ এছ ষ্টুডেণ্টছ ঠিক আছে আৰু এইবাৰ 80% কৰিছে তো 80% থাকিলে তুমি কি বেনিফিট পাবা কৈ দিছোঁ এখন ভাল কলেজত এডমিশ্যন পাবা ছেকেণ্ডলি তোমালোকে এইচ এছ স্কুটি পাবা মেক্সিমাম এখন 1 লাখৰ ওপৰত হয় ঠিক আছে এখন এইচ এছ স্কুটি পাবা আৰু থাৰ্ডলি তোমালোকে যোনটো তোমালোকৰ 80,000 মানে 4 বছৰৰ ভিতৰত তোমালোকে 80,000কে 3বাৰ কিস্তি পাবা তো 2,40,000 আৰু যদি 4টা কিস্তি দিয়ে তোমালোকে বাঢ়ি যাব এতিয়া তোমালোকৰ 2,40,000 লগত যদি তোমালোকে তেতিয়া এইফালে তোমালোকৰ 2,40,000 লগত তোমালোকৰ এইফালে 4 লাখ তোমালোকে কিমান টকা পাবা বেনিফিটছ মানে তোমালোকে 3টা কিস্তি পাবা 80,000 এইটো ইচ্ছানন্দ স্কলাৰশ্বিপ বুলি কয় তোমালোকে যদি সেইখিনি সুবিধা লাভ কৰিব পাৰিছা আৰু যদি NCC টো যোগদান কৰা তাৰ ওপৰত তোমালোকে বেনিফিটছ পাবা ঠিক আছে তোমালোকে যদি এইখিনি সুবিধা এইচ এছ স্কুটি